আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। কথা ক'ব খুজিছো, নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব এজন। মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব, মানুহখিনিয়ে শান্তি পাব। যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব। শুনি লওক, অসত্য মই কেতিয়াও নকওঁ। আৰে আপোনাক প্লিজ প্লিজ শুনক শুনক। ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব। মই কালি আপোনাক স্ক্ৰীনশ্বটবিলাক আনি দি দিম। নাই ৰাতিপুৱা অধ্যক্ষ মহোদয়, যদি মোক স্ক্ৰীনশ্বটবিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বটবিলাক দি দিম। মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছোঁ, যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে। সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া চব কথা সংযমৰ মাজেৰে চলি যায়। মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জঁপিয়াই পৰোঁ, বঙালী ভালনাৰেবল হ'লে আমি জঁপিয়াই পৰোঁ, যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে। ভালনাৰেবল সকলো হ'ব পাৰে। এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক ছ'চাইটি। আৰে মইতো লওঁৱেই, এইটোতো মোৰ আইডিঅলজি। আৰে মইতো লওঁৱেই। আৰে ভাই অধ্যক্ষ মহোদয়, এখেতসকলে শুনিব খোজাই নাই, গতিকে শুনিব নোখোজিলে মোৰ কৈ লাভ নাই। শুনিব আচ্ছা, আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে? আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায়, এই কথাবোৰ আনে কিয়? আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয়। আচ্ছা, এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে। আচ্ছা, আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে, আৰে প্লিজ প্লিজ, মই ক'লো আপুনি যি কৰে কৰক। হাউচত কি কৰিব? আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, অলপ শুনক, কাৰ পৰা শুনিব আপুনি এতিয়া? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। অখিল গগৈ ডাঙৰীয়া, মই যি বাহিৰত কৈছো এটা হাউচত কয়, মোক যি কৰে কৰক। ৰ'ব আজি আৰে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া? মই ক'লো, আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই।